আগবঢ়াই নিছে। তাৰপিছতে আগবঢ়াই নিছে ধনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটি দল নিৰ্বলীকৰণ ডিফৰেষ্টেশ্যনৰ বাবে। মানুহে যাতে নিৰ্বলীকৰণ নকৰে, বন ধ্বংস নকৰে, বন ধ্বংসই মানুহক কিমান অসুবিধাত পেলাইছে এই কথা মানুহক জনাবৰ বাবে, সজাগ কৰিবৰ বাবে, বন ধ্বংস নকৰিবৰ বাবে এই সজাগতামূলক কাৰ্যসূচী ধনী উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে। ইয়াৰ পিছতেই টেবলেট হিচাপে আগবাঢ়ি গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল। কেনেকৈ মানুহে এটুপি বিশুদ্ধ খোৱা পানী পাব পাৰে, কেনেকৈ মানুহে এটি সুন্দৰ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰে, বিভিন্ন জলজীৱন মিছনৰ এটি দল জলজীৱন মিছন কেনেকৈ আগবাঢ়ি গৈছে, মানুহক কেনেকৈ জলজীৱন মিছনে এটুপি খোৱা পানী যোগান ধৰিছে, এই কেন্দ্ৰই লগত লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কিতাপৰ কাৰ্যালয়ৰ পৰা মানুহক সজাগ আৰু প্ৰচেষ্ট কৰিবৰ কাৰণে কেন্দ্ৰই আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ বিষয়ভিত্তিক সজাগতা সমদল। তেখেতসকলে মানুহক সজাগ আৰু প্ৰচেষ্ট কৰিব বিচাৰিছে এখন প্ৰদূষণমুক্ত সমাজৰ, এখন প্ৰদূষণমুক্ত সমাজ, তেখেতসকলে আশা কৰিছে আৰু প্ৰদূষণমুক্ত সমাজ গঢ়িবৰ বাবে মানুহক সজাগ আৰু প্ৰচেষ্ট কৰিবলৈ শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটি আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে ৰাষ্ট্ৰীয় কুষ্ঠৰোগী কুষ্ঠ নিবাৰণৰ এই সজাগতা কাৰ্যসূচীৰ লগত লৈ স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দলটি আগবাঢ়ি গৈছে মানুহ যাতে সকলো ক্ষেত্ৰৰ বাবে। ইয়াৰ পিছতে আগবাঢ়ি গৈছে ডুমদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দল। তেখেতসকলে আহ্বান জনাব বিচাৰিছে গুমতিদেৱী উচ্চ মাধ্যমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেখেতসকলে এই বিষয়ভিত্তিক সজাগতা সমদল আগবঢ়াই দিছে। জলবায়ু পৰিৱৰ্তনে মানুহক কেনেকৈ অসুবিধাত পেলাইছে এই কথা সজাগ আৰু সচেষ্ট কৰিবৰ কাৰণে, ৰাইজক সজাগ কৰিবৰ কাৰণে দলটি আগবাঢ়ি গৈছে। তিতাবৰ নগৰ সমিতিৰ টেবলেট, তিতাবৰ নগৰ সমিতিয়ে মানুহক সজাগ আৰু সচেষ্ট কৰিব বিচাৰিছে এটি সুন্দৰ গৃহ, এটি সুন্দৰ শৌচাগাৰ কেনেকৈ মানুহে নিৰ্মাণ কৰিব পাৰে, কেনেকৈ নগৰখন চাফ চিকুণ আগবঢ়াই নিছে। তাৰপিছতে আগবঢ়াই নিছে ধনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটি দল নিৰ্বলীকৰণ ডিফৰেষ্টেশ্যনৰ বাবে। মানুহে যাতে নিৰ্বলীকৰণ নকৰে, বন ধ্বংস নকৰে, বন ধ্বংসই মানুহক কিমান অসুবিধাত পেলাইছে এই কথা মানুহক জনাবৰ বাবে, সজাগ কৰিবৰ বাবে, বন ধ্বংস নকৰিবৰ বাবে এই সজাগতামূলক কাৰ্যসূচী ধনী উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে। ইয়াৰ পিছতেই টেবলেট হিচাপে আগবাঢ়ি গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল। কেনেকৈ মানুহে এটুপি বিশুদ্ধ খোৱা পানী পাব পাৰে, কেনেকৈ মানুহে এটি সুন্দৰ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰে, বিভিন্ন
এটি দল জলজীৱন বচাত কেনেকৈ আগবাঢ়ি গৈছে, মানুহক কেনেকৈ জলজীৱন মিছনে এটি খোৱা পানী যোগান ধৰিছে, এই কেন্দ্ৰৰ লগত লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কিতাপৰ কাৰ্যালয়ৰ পৰা মানুহক সজাগ আৰু সচেষ্ট কৰিবৰ কাৰণে কেন্দ্ৰ কৰি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ বিষয়ভিত্তিক সজাগতা সমদল। তেখেতসকলে মানুহক সজাগ আৰু সচেষ্ট কৰিব বিচাৰিছে এখন প্ৰদূষণমুক্ত সমাজৰ, এখন প্ৰদূষণমুক্ত সমাজ তেখেতসকলে আশা কৰিছে আৰু প্ৰদূষণমুক্ত সমাজ গঢ়িবৰ বাবে মানুহক সজাগ আৰু সচেষ্ট কৰিবলৈ শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটি আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে ৰাষ্ট্ৰীয় কুষ্ঠৰোগী কুষ্ঠ নিবাৰণৰ এই সজাগতা কাৰ্যসূচীৰ লগত লৈ স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দলটি আগবাঢ়ি গৈছে মানুহ যাতে সকলো ক্ষেত্ৰৰ বাবে। ইয়াৰ পিছতে আগবাঢ়ি গৈছে দুমদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দল। তেখেতসকলে আহ্বান জনাব বিচাৰিছে গুমতি দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেখেতসকলে এই বিষয়ভিত্তিক সজাগতা সমদল আগবঢ়াই দিছে। জলবায়ু পৰিৱৰ্তনে মানুহক কেনেকৈ অসুবিধাত পেলাইছে এই কথা সজাগ আৰু সচেষ্ট কৰিবৰ কাৰণে, ৰাইজক সজাগ কৰিবৰ কাৰণে দলটি আগবাঢ়ি গৈছে। তিতাবৰ নগৰ সমিতিৰ টেবলেট তিতাবৰ নগৰ সমিতিয়ে মানুহক সজাগ আৰু সচেষ্ট কৰিব বিচাৰিছে। এটি সুন্দৰ গৃহ, এটি সুন্দৰ শৌচাগাৰ কেনেকৈ মানুহে নিৰ্মাণ কৰিব পাৰে, কেনেকৈ নগৰখন চাফ চিকুণ